বকুত বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত বিটিআৰ চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদী সমদল নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত আজি কামৰূপ জিলাৰ বকুত আয়োজন কৰা এক প্ৰতিবাদী সমদল উল্লেখ্য যে বড়ো শান্তি চুক্তিৰ আধাৰত লাভ কৰা বিটিআৰ 2020 চনৰ চুক্তিত স্বাক্ষৰ কৰা বড়ো জনগোষ্ঠীৰ বিকাশৰ দফাসমূহ কাৰ্যকৰী নকৰাত ক্ষোভিত হৈ পৰিছে বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ লগতে বড়ো জাতীয় সংগঠনসমূহৰ লগত হোৱা ত্ৰিপাক্ষিক বৈঠকৰ চুক্তিত স্বাক্ষৰ কৰা দফাসমূহ অতি শীঘ্ৰে কাৰ্যকৰীকৰণ কৰিবলৈ দাবী জনাই আজি বকুৰ ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদী সমদল উলিয়ায় ইফালে দক্ষিণ কামৰূপ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি চানচুৰাং বসুমতাৰী আৰু সাধাৰণ সম্পাদক জিতেন বৰুৱে জনোৱা অনুসৰি বড়োলেণ্ড গঠনৰ লগতে PKWC NDFPৰ সমস্যা আৰু চুক্তিত স্বাক্ষৰ কৰা দফাসমূহ কাৰ্যকৰী কৰিবলৈ দাবী জনায় এই দাবীত আজি বকু ছয়গাঁও সমজিলাৰ আয়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰে আজি আমাৰ ৰেলী ফৰ ইমপ্লিমেন্টেশ্যন অফ BTR Accord 2020 এই প্ৰগ্ৰামটো লোৱাৰ মানে আমাৰ মেইন এজেন্ডাটো হৈছে মানে যোৱা 27 জানুৱাৰীত আমাৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আৰু UBPO আৰু লগতে মানে NDFBত 4টা ফেকশন ইহঁতৰ লগত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত BTR Accord এটো হৈছিল তাৰ পিছত একৰ্ড মতে আমাৰ দফা আছিল একৰ্ডৰ ভিতৰত যেটো মানে BTR Accordটো আজিলৈকে 5 বছৰ হৈ গ'ল তথাপিও মানে যিমানখিনি দফাটো মানে ফুলফিল হ'ব লাগিছিল এই দফা মতে মানে কামটো ফুলফিল আজিলৈকে হোৱা নাই তাৰ কাৰণে মানে একৰ্ডত যিমানখিনি মানে আমাৰ মূল মানে দফা আছিল এই দফাখন মানে আজিলৈকে মানে ফুলফিল হোৱা নাই তাৰ কাৰণে আমি আজি নিখিল বড়ো ছাত্ৰ সন্থা অসমত গোটেই জিলা লেভেলত মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজি ৰেলী ফৰ ইমপ্লিমেন্টেশ্যন অফ BTR Accord 2020 এটো লৈ কিনে মানে আজি ৰেলী প্ৰগ্ৰামটো লৈছে তাৰ পিছত ৰেলী প্ৰগ্ৰামত আমাৰ মেইন মানে ডিমান্ডটো হ'ল মানে আৰ্টিকেল 280 according to Indian Constitution মানে 6 schedule যিমানখিনি মানে কনস্টিটিউশনৰ as per the 6 schedule amendment 125th amendment এটো উইন্টাৰ সেশন পাৰ্লিয়ামেন্টত পাছ হ'ব লাগে এটো আমি চৰকাৰৰ ওচৰত মানে দাবী ৰাখিছো তাৰ পিছত BTR Accordত BTRৰ উন্নতিৰ লগতে আৰু BKWC গঠন হৈছিল অটোনমাস কাউন্সিল তাৰ BKWC যিমানখিনি মানে আমাৰ প্ৰসেস থাকিব লাগিছিল যিমানখিনি এডমিনিষ্ট্ৰেটিভ পাৱাৰ থাকিব লাগিছিল যিমানখিনি মানে এটা কাউন্সিলত ইলেকশন হ'ব লাগিছিল এই মানে গোটেইখিনি কামটো আজিলৈকে মানে 5 বছৰ শেষ হোৱাৰ পিছতো পেন্ডিং হৈ আছে তাৰ কাৰণে আমি BKWC টো ফুল প্লেজেড মানে ষ্টেটাস দিব লাগে বুলি আমি চৰকাৰক অনুৰোধ কৰিছো তাৰ পিছত BKWC এৰিয়াত মানে যিমানখিনি মানে গাঁও অন্তৰ্ভুক্ত হ'ব লাগে এটো আজিলৈকে অন্তৰ্ভুক্ত হোৱা নাই তাৰ কাৰণে মানে যিমানখিনি গাঁওটো মানে BKWC এৰিয়াত সোমাব লাগে এটো মানে হনকালে সোমাই দিব লাগে আৰু ডেলিমিটেশন কৰি তাৰ পিছত BKWC ইলেকশন এটো কণ্ডাক্ট কৰিব লাগে তাৰ পিছত আমাৰ অসমত থকা বা কাৰ্বি আংলং আৰু ডিমা হাছাও এৰিয়াত যি মানে আমাৰ বড়ো ভাইসকল কচাৰী ভাইসকল ইহঁতে মানে ST ষ্টেটাস বা হিলছ মৰ্যাদা এটো পাব লাগে এটো আজিলৈকে পোৱা নাই তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত ডিমান্ড ৰাখিছো আৰু BTR আৰু আউটসাইড BTRত যিমানখিনি মানে বড়ো মিডিয়ামত ভেঞ্চাৰ স্কুল বা কলেজ আছে এই স্কুল কলেজটো মানে প্ৰভিন্সিয়েলাইজ কৰিব কাৰণে BTR Accordত দফাত মানে এই গোটেই মানে চাপ্টাৰটো আছিলে কিন্তু আজি 5 বছৰ শেষ হোৱাৰ পিছতো BTRত ভিতৰত বা BTRত বাহিৰত মানে আমাৰ যিখিনি মানে স্কুল কলেজ ভেঞ্চাৰ আছে এটো আজিলৈকে প্ৰভিন্সিয়েলাইজ হোৱা নাই তাৰ কাৰণে আমি আজি ৰেলীটো লৈছে আৰু চৰকাৰক আমি এপিল কৰিছো যে যেটো BTR Accordত FSU UBPO আৰু তাৰ লগতে NDFBত 4টা ফেকশনটো মানে
এক হৈ পেলাই মানে একত কৰিছিলে তাত সময়ত NDBও আছিল কিন্তু আজি চুক্তি হোৱা পিছত চৰকাৰে যিটো মানে আমাক মানে কোটা দিছিলে কিন্তু আজি এই কোটাবিলাক ফুলফিল হোৱা নাই ফৰ এক্সাম্পল NDBত যিমানখিনি মেম্বাৰ আছিলে তেওঁলোকে আজিলৈকে মানে জেলত আছে আজিলৈকে মানে মুকলি আকাশত অহা নাই তাৰ কাৰণে আমি চৰকাৰত এপিল কৰিছোঁ তেওঁলোকে মানে এটা চুক্তি হোৱা পিছত ইহঁতে মানে জেলত পৰা মুকলি আকাশত আহিব লাগে আৰু যিমানখিনি মানে NDB মেম্বাৰ্ছত মানে আজিলৈকে মানে কেছটো পেণ্ডিং হৈ আছে এই পেণ্ডিং কেছবিলাক মানে উইথড্ৰ কৰি দিব লাগে বুলি আমি চৰকাৰক ডিমাণ্ড কৰিছোঁ আৰু লগতে মানে BTR একৰ্ডত BTR অঞ্চলৰ বা BTR ৰিজনৰ ডেভেলপমেণ্টৰ কাৰণে 1500 crore পেকেজ আছিলে এইটো চৰকাৰে আজিলৈকে দিয়া নাই তাৰ কাৰণে আমি এপিল কৰিছোঁ যে চৰকাৰে অতি সোনকালে মানে যিমানখিনি BTR একৰ্ডত দফা আছিলে এই দফাবিলাক মানে বিফৰ মানে MP ইলেকশ্যন বা ষ্টেট ইলেকশ্যন উইণ্টাৰ ছিজনত যিখিনি মানে পাৰ্লিয়ামেণ্ট ছিজন আছে তাত মানে এই গোটেইখিনি মানে দফাটো চৰকাৰে পূৰা কৰি দিব লাগে এইটোৱে আমি চৰকাৰক আহ্বান কৰিছোঁ ধন্যবাদ বকুৰ পৰা ধনমণি মেধি নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।